মে মাহৰ তৃতীয় সপ্তাহৰ আৰম্ভণিতে বৃষ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। 14 মে'ত সূৰ্য মেষ ৰাশিৰ পৰা ওলাই আহি বৃষ ৰাশিত প্ৰৱেশ কৰিব, য'ত বৃহস্পতি ইতিমধ্যে সংক্ৰমণ হৈ আছে, যিয়ে গুৰু আদিত্য যোগৰ সৃষ্টি কৰিব। এনে পৰিস্থিতিত এই সপ্তাহত মিথুন ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশিকে ধৰি 5 ৰাশিৰ লোকে নিজৰ কেৰিয়াৰত সফলতা লাভ কৰিব আৰু লগতে সৌভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। গ্ৰহৰ অৱস্থানে এই সপ্তাহত আপোনাৰ বাবে কিছু ডাঙৰ সফলতা কঢ়িয়াই আনিব। এই 5 ৰাশিৰ ভাগ্য নক্ষত্ৰ উদয় হ'বলৈ ওলাইছে। নতুন সপ্তাহৰ ভাগ্যৰ লক্ষণসমূহৰ বিষয়ে জানো আহক। প্ৰথম ৰাশিটো হৈছে মিথুন ৰাশি। এই সপ্তাহটো মিথুন ৰাশিৰ স্থানীয় লোকৰ বাবে শুভকামনাৰে ভৰি থাকিব। এই সপ্তাহৰ আৰম্ভণিতে আপুনি এজন প্ৰভাৱশালী ব্যক্তিৰ পৰা সহায় লাভ কৰিব আৰু আপোনাৰ বহুত আধৰুৱা কাম সম্পূৰ্ণ হ'ব। লগতে এই সপ্তাহত আপুনি ক্ষমতা আৰু প্ৰশাসনৰ সৈতে জড়িত লোকৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। ল'ৰা ছোৱালীৰ যিকোনো ডাঙৰ কৃতিত্বৰ বাবেই ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। অৱশ্যে এই সপ্তাহত আপোনাক লৈ ঈৰ্ষা কৰা লোকসকলৰ প্ৰতি বহুত সাৱধান হ'ব লাগিব। অংশীদাৰিত্বৰে ব্যৱসায় কৰা সকলৰ বাবে এই সপ্তাহটো লাভজনক হ'ব। এই সপ্তাহত বিনিয়োগ কৰাৰ সময় কাৰোবাৰ পৰামৰ্শ ল'বলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই সপ্তাহটো অতি অনুকূল হ'ব। দ্বিতীয় ৰাশিটো হৈছে কৰ্কট ৰাশি। এই সপ্তাহটো কৰ্কট ৰাশিৰ স্থানীয় লোকৰ বাবে অতি শুভ হ'ব। এই সপ্তাহৰ আৰম্ভণিতে আপোনাৰ পথত কিছুমান ডাঙৰ ডাঙৰ অগ্ৰগতি আহিব। অৱশ্যে অতিমাত্ৰা উত্তেজনাত খং নমাবলৈ পৰামৰ্শ দিয়া হৈছে। এই সপ্তাহটো চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাগ্য ভাল হ'ব। এই সপ্তাহত আপুনি মাটি আৰু নিৰ্মাণ কামত সুবিধা লাভ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে জড়িত যিয়ে সিদ্ধান্ত লওক, তেওঁলোকৰ পৰা আপুনি সম্পূৰ্ণ লাভ আৰু সমৰ্থন লাভ কৰিব। বিদেশত কেৰিয়াৰ বা ব্যৱসায়ৰ কথা ভাবিলে কেৰিয়াৰত থকা বাধাসমূহ আঁতৰি যাব। এই সপ্তাহত আপোনাৰ প্ৰেমৰ সম্পৰ্ক আগতকৈ অধিক শক্তিশালী হ'ব। সৰু সৰু সমস্যাবোৰক আওকাণ কৰিলে আপোনাৰ স্বাস্থ্য স্বাভাৱিক হৈ থাকিব। তৃতীয় ৰাশিটো হৈছে কন্যা ৰাশি। এই সপ্তাহটো আপোনাৰ বাবে শুভ হ'ব আৰু এই ৰাশিৰ লোকৰ বাবে শুভকামনা কঢ়িয়াই আনিব। সপ্তাহৰ আৰম্ভণিতে হয়তো আগতে কৰা কিছুমান কামৰ বাবে সন্মানিত হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামত অতি সুখী হ'ব আৰু আপোনাৰ কামৰ শলাগ ল'ব। কেৱল এয়াই নহয়, এই সময়ছোৱাত কৰ্মক্ষেত্ৰতো আপোনাৰ ওপৰত কিছুমান ডাঙৰ ডাঙৰ দায়িত্ব অৰ্পণ কৰিব পাৰে। এই গোটেই সপ্তাহটো আপোনাৰ পৰিয়ালত আনন্দ আৰু হাঁহি থাকিব। প্ৰেমৰ সংগীৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ সুযোগ পাব। বিবাহিত জীৱন সুখী হ'বলৈ গৈ আছে। চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে বৃশ্চিক ৰাশি। সপ্তাহটোৰ আৰম্ভণিতে বৃশ্চিক ৰাশিৰ স্থানীয় লোকৰ বাবে সুখৰ হ'ব। অৱশ্যে সপ্তাহৰ দ্বিতীয়াৰ্ধত অতি সাৱধান হ'ব লাগিব। এই সপ্তাহৰ আৰম্ভণিতে আপুনি অতীতৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ সুখদায়ক ফল দেখিব। একে সময়তে কেৰিয়াৰ আৰু ব্যৱসায়ৰ লগত জড়িত কিছু ভাল তথ্য লাভ কৰিব। ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰাটো সুখদায়ক হ'ব। আপোনাৰ ইচ্ছামতে সুবিধা লাভ কৰিব পাৰিব। অৱশ্যে এই সপ্তাহত এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপোনাৰ মাটি আৰু অট্টালিকাৰ বিবাদৰ সমাধান হ'ব। যদি ছাত্ৰ ছাত্ৰীসকলে আকাংক্ষিত সফলতা লাভ কৰিবলৈ পৰীক্ষা বা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলায়, তেন্তে বহু কষ্টৰ অন্তত তেওঁলোকে আকাংক্ষিত সফলতা লাভ কৰিব। সপ্তাহৰ শেষত আপুনি আপোনাৰ সংগীৰ সৈতে কোনো মন্দিৰ ভ্ৰমণ কৰিব পাৰে। এতিয়া পঞ্চম ৰাশিটো হৈছে ধনু ৰাশি। এই সপ্তাহৰ ধনু ৰাশিৰ স্থানীয় লোকৰ বাবে সফল বুলি প্ৰমাণিত হ'ব। এই সপ্তাহৰ আৰম্ভণিতে আপোনাৰ ভিতৰত একে বেলেগ শক্তিৰ আৱিৰ্ভাৱ হ'ব। লগতে আপুনি পৰিচালনাৰ পৰা সফলতা আৰু লাভ কৰিব পাৰিব। কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত এই সপ্তাহত আপুনি যি যাত্ৰা আৰম্ভ কৰিব সেয়া সুখৰ আৰু লাভজনক হ'ব। এই সময়ছোৱাত আপুনি প্ৰভাৱশালী লোকক লগ পাব। লগতে ভৱিষ্যতে তেওঁলোকৰ সহায়ত লাভজনক আঁচনিসমূহ যোগদান কৰাৰ সুযোগ পাব। এই ৰাশিৰ কেৰিয়াৰ মহিলাসকলে কিছু ডাঙৰ সফলতা লাভ কৰিব, যাৰ বাবে কৰ্মক্ষেত্ৰৰ লগতে পৰিয়ালতো সন্মান বৃদ্ধি পাব। এই সময়ছোৱাত আপুনি আপোনাৰ স্বাস্থ্যৰ যত্ন ল'বলৈ আৰু সাৱধানে গাড়ী চলাবলৈ পৰামৰ্শ দিয়া হৈছে। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলত যদি নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।